হেল্ল' ফ্ৰেণ্ডছ, আজি আৰু এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেইটো হ'ল আমাৰ শৰীৰৰ অতি দৰকাৰী অৰ্গেন, যিটোক আমি সচৰাচৰ কিডনী বুলি কওঁ। কিডনীটো আমাৰ শৰীৰৰ অতি প্ৰয়োজনীয় আৰু অতি দৰকাৰী এটি অৰ্গেনৰ ভিতৰত পৰে। বিভিন্ন অৰ্গেন আছে, তাৰে Kidney is also playing a major role in our human body. কিডনি কি প্ৰথমে সেই বিষয়ে জানো। কিডনি এটি হাতৰ মুঠিৰ সমান দুটি অৰ্গেন, ইচ বোথ সাইড অফ এ ফিষ্ট। হাতৰ মুঠিৰ সমান আমাৰ স্পাইনৰ দুই সাইডে অৱস্থিত এটি অৰ্গেন। এই অৰ্গেন দুটা অৱস্থিত ৰিব কেগ, ওৱান অন ইচ সাইড অফ দি স্পাইনৰ দুই সাইডে অৱস্থিত এটি হাতৰ মুঠিৰ সমান দুটি অৰ্গেন, যাক আমি কিডনি বুলি কওঁ। হেলদি কিডনি ফিল্টার করে প্রায় আধা কাপ ব্লাড তেজ প্ৰতি মিনিটত, আৰু আমাৰ শৰীৰৰ ৱেষ্টেজখিনি আৰু এক্সট্ৰা ৱাটাৰ পেচাবৰ জৰিয়তে বাহিৰলৈ উলিয়াই পঠিয়ায়। সেইটো হৈছে কিডনি। গতিকে কিডনি অৱস্থান স্পাইনৰ দুই সাইডে আৰু ডায়াফ্ৰাম আৰু ইণ্টেষ্টাইনৰ মাজত দুটি কিডনি অৱস্থিত। ই এপ্ৰক্সিমেটলি 3 সেণ্টিমিটাৰ থিকনেছ আৰু 6 সেণ্টিমিটাৰ ৱাইড বহল আৰু 12 সেণ্টিমিটাৰ দীঘলৰ দুটি অৰ্গেন, যাক আমি কিডনি বুলি কওঁ। কিডনিয়ে সকলো ৱেষ্টেজ আৰু এক্সট্ৰা ৱাটাৰখিনি আমাৰ শৰীৰৰ পৰা উলিয়াই পঠিয়ায়, লগতে আমাৰ টক্সিনখিনি আৰু চেলত উৎপত্তি হোৱা এচিডখিনি আমাৰ শৰীৰৰ পৰা নিৰ্গত কৰি আমাৰ শৰীৰৰ পৰা উলিয়াই পঠিয়ায়, আৰু ই মেইনটেইন কৰে হেল্থ বেলেঞ্চ, যেনে ৱাটাৰ, সল্ট, মিনাৰেল ছাচ এজ কেলছিয়াম, ফছফৰাছ, পটাছিয়াম, সোডিয়াম, বিভিন্ন ৰকমৰ আমাৰ যিটো নেকি শৰীৰত লাগতিয়াল বস্তুখিনি ই মেইনটেইন কৰি ৰাখি টক্সিনখিনি আমাৰ শৰীৰৰ পৰা উলিয়াই পঠিয়ায়। গতিকে আমি তাকে কিডনি বুলি কওঁ। কিডনি আমাৰ অতি গুৰুত্বপূৰ্ণ এটি অৰ্গেনৰ ভিতৰত পৰে। আমাৰ ডক্টৰবোৰে চিকিৎসাৰ সময়ত ক্ৰিয়েটিনিন জুখিবলৈ পৰামৰ্শ দিয়ে, যিবোৰ ডায়েবেটিক পেচেণ্ট আছে। ক্ৰিয়েটিনিন মেলৰ ক্ষেত্ৰত, পুৰুষৰ ক্ষেত্ৰত 0.6 to 1.4 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ নৰ্মেল বুলি কোৱা হৈছে, আৰু মহিলাৰ ক্ষেত্ৰত 0.5 to 1.2 মিলিগ্ৰাম পাৰ ডেচিলিটাৰক নৰ্মেল বুলি কোৱা হৈছে। যদি তাতকৈ বেছি হয়, তেনেহ'লে ডক্টৰবোৰে, চিকিৎসকবোৰে আমাক আৰু এটি টেষ্ট কৰিবলৈ পৰামৰ্শ দিয়ে। সেইটো কোৱা হয় GFR, যাক গ্লুমেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট টেষ্ট বুলি কোৱা হয়। কিডনি অতি গুৰুত্বপূৰ্ণ অৰ্গেন হয়, কাৰণ আপুনি খোৱা বস্তু খাব বন্ধ কৰিব নোৱাৰে, আৰু খোৱাখিনি আমাৰ সদায় দৈনন্দিন জীৱনত আমাৰ চলি থাকে। গতিকে টক্সিন আৰু বিভিন্ন আমাৰ যিবোৰ নেকি শৰীৰত উৎপত্তি হোৱা যিবোৰ নেকি আমাৰ টক্সিনৰ লগতে আমাৰ শৰীৰৰ অনিষ্টকাৰী বহুত বস্তু আমাৰ শৰীৰত তৈয়াৰী হয়, যিটো কিডনিৰ জৰিয়তেহে আমাৰ শৰীৰৰ বাহিৰলৈ পেচাবৰ জৰিয়তে ওলাই যায়গৈ। গতিকে কিডনি অতি গুৰুত্বপূৰ্ণ অৰ্গেনৰ ভিতৰত এটি অৰ্গেন। যদি কিডনি বিকল হয়, তেনেহ'লে ডায়েলাইচিছ কৰিব লাগে। ডায়েলাইচিছৰ বাহিৰে বেলেগ অন্য একো উপায় নাই, নহ'লে ট্ৰান্সপ্লেণ্ট
কৰাৰ বাহিৰে অন্য একো গত্যান্তৰ নাথাকে। এতিয়া জানো কিডনি কিয় বেয়া হয়। কিডনি ফেইলৰ দুটা মুখ্য কাৰণ হ'ল ডায়েবেটিছ আৰু হাই ব্লাড প্ৰেছাৰ, যিটোৱে CKD ক্ৰনিক কিডনি ডিজিজ বা কিডনি ফেইলাৰ হয় বুলি কোৱা হৈছে। Unmanaged diabetes can lead to high blood sugar level, which is known as hyperglycemia, consistently high blood sugar level. গতিকে কিডনি বেয়া হোৱাৰ দুটি মুখ্য কাৰণ আপোনালোকক মই জনালোঁ। এটি হৈছে ডায়েবেটিছ, আন এটি হৈছে হাই প্ৰেছাৰ, যিটো হাইপাৰটেনশ্যন বুলি কোৱা হয়। কিডনি কেনেকৈ ভালে ৰাখিব পৰা যায়গৈ তাৰ বিষয়ে অকণমান সম্যক এটি জ্ঞান লওঁ। ল' ফেট ডায়েটছ খোৱা উচিত। ল' ফেট ডায়েট মানে য'ত নেকি চৰ্বি জাতীয় বস্তু কম থাকে তেনেকুৱা ধৰণৰ খাদ্য খোৱাটো উচিত। নিমখ কমাই খাব লাগে আৰু এনিমেল প্ৰটিন কমাই খাব লাগে। এনিমেল প্ৰটিন বুলি ক'লে আমি মাংসজাতীয় বস্তু, যাতে চৰ্বি থকা মাংসজাতীয় বস্তু কমাই খাব লাগে। অক্সালেট সম্পন্ন খাদ্য খোৱা উচিত, ইনক্লুডিং ফ্ৰুটছ, যেনেকৈ ফল মূল। অক্সালেট জাতীয় বস্তুৰ ভিতৰত ফল মূল, ভেজিটেবল, নাটছ এণ্ড চিড, যেনেকৈ ড্ৰাই ফ্ৰুট, যেনেকৈ বাদাম, এনেকুৱা ধৰণৰ। আৰু ফুড গ্ৰেইনবিলাক, যিটো নেকি ৰঙা আটা, জৌৰ আটা, ঘেঁহুৰ আটা, ৰঙা আটা, লগতে মাকৈৰ আটা, এনেকুৱা ধৰণৰ খাদ্য খোৱাটো উচিত, যাৰ পৰা আমি কিডনি ভালে ৰাখিব পাৰোঁ। লগতে কম বেছি পৰিমাণে চাহ, চকলেট এনেকুৱা ধৰণৰ বস্তু খোৱাটো উচিত। প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত, যেনে 3 লিটাৰৰ পৰা 5 লিটাৰ গোটেই দিনটোৰ ভিতৰত, মানে গোটেই দিনটো বুলি ক'লে 24 ঘণ্টাৰ ভিতৰত খোৱাটো উচিত। আৰু এংগেজ ইন এটলিষ্ট 30 মিনিটছ মডাৰেট এৰবিক এক্টিভিটি। এৰবিক বুলি ক'লে যেনেকৈ আমাৰ গোটেই শৰীৰ সঞ্চালন হৈ থকা যিটো এক্সাৰচাইজ, সেই এক্সাৰচাইজটো মাইল্ড টু মডাৰেট এক্সাৰচাইজ কৰাটো উচিত, যিটোৰ দ্বাৰা আমি কিডনিক ভালে ৰাখিব পাৰোঁ। যেনেকৈ আমাৰ সপ্তাহত মিনিমাম 4 দিন, 6 দিনৰ ভিতৰত 4 দিনৰ পৰা 5 দিন আমি এই মডাৰেট এৰবিক এক্সাৰচাইজ কৰাটো আমাৰ কিডনি ভালে ৰখাৰ এটি উপায়। গতিকে মডাৰেট যিবোৰ এৰবিক এক্সাৰচাইজ, যেনেকৈ চাইক্লিং, ছুইমিং, ৱাকিং, ডেন্সিং, গোটেই শৰীৰ সঞ্চালন হোৱা তেনেকুৱা ধৰণৰ এক্টিভিটি আমি কৰিব লাগে। গতিকে এনেকৈ আমি কিডনিক ভালে ৰাখিব পাৰোঁ। গতিকে বন্ধুসকল, মই আপোনালোকৰ ওচৰত সৰু সম্যক এটি কিডনিক কেনেকৈ ভালে ৰাখিব পাৰি, কেনেকৈ কিডনিয়ে কি ফাংচন, সেই বিষয়ে জনালোঁ। যদি আপোনালোকে ইয়াৰ পৰা উপকাৰ হয় বুলি ভাবিছে, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, লগতে যদি নতুন হয় প্লিজ প্ৰেছ বেল আইকন ফৰ ফাৰ্ডাৰ ন'টিফিকেশ্যন। থেংক ইউ আৰু গুড নাইট।